তেওঁলোকে নাজানে তেতিয়াও সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা কিছু চৰকাৰৰ আজি যদি কোনোবাই কয় যে মোক চাকৰি এটা লাগে সেইটো সেৱা হ'ব নোৱাৰে সি যোগ্যতাৰ ভিত্তিত হ'ব লাগিব কাৰণ চাকৰি পোৱাৰ কাৰণে প্ৰচেছ থাকিব চাকৰি পোৱাৰ এটা নিয়ম থাকিব কিন্তু মোৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন হেৰালে ডুপ্লিকেট চাৰ্টিফিকেটখন মোক লাগে চৰকাৰে যদি 15 দিন সময় নিৰ্দিষ্ট কৰি দিছে মই 15 দিনৰ ভিতৰতে পাব লাগিব মোৰ মাটি মোৰ লৰাৰ নামলৈকে ট্ৰান্সফাৰ হ'ব লাগে মাটিডোখৰ চৰকাৰৰ নহয় পিতৃৰ মাটি পুত্ৰৰ নামত যাব লাগে চৰকাৰে কৈছে যে যদি বিবাদ নাথাকে 30 দিনৰ ভিতৰত মাটি হস্তান্তৰ হ'ব এতিয়া এইটো মানুহৰ অধিকাৰ বহুবিলাক অধিকাৰ আছে যে মই আজি এটা ফ্যাক্টৰী কৰিব খুজিছো ফ্যাক্টৰী কৰাৰ কাৰণে মোক লাইসেন্স লাগে 30 দিনৰ ভিতৰত যদি কোনো বিবাদ নাথাকে লাইসেন্সখন পোৱাটো মোৰ অধিকাৰ ৰাজহুৱা সেৱা বহুবিলাক সেৱা আছে যিবিলাক ৰাইজৰ অধিকাৰ চৰকাৰে মাত্ৰ তাক ৰেগুলেট কৰে অৰ্থাৎ গুৱাহাটী মহানগৰীত মই এটা বিল্ডিং বনাব খুজিছো মোৰ মাটি মোৰ টকা মই বিল্ডিংটো বনাম এটা মোৰে টকা খৰচ কৰি মোৰে মাটিত বিল্ডিংটো হ'ব মই জিএমডি অফিচত কিয় না অৰ্থাৎ কি মোৰ অধিকাৰ আপোনালোকে মোক ৰেগুলেট কৰিব খুজিছে কৰক কিন্তু যেহেতু বিল্ডিং মোৰ মাটি মোৰ নিৰ্দিষ্ট সময় সুশাসনৰ প্ৰতিষ্ঠাৰ দিশত যিকেইটা দিশ সবাতোকৈ গুৰুত্বপূৰ্ণ সেয়া হৈছে প্ৰথম চৰকাৰখন সিম্পল হ'ব লাগে সহজ আৰু সৰল হ'ব লাগে এজন ব্যক্তি যেতিয়া কাৰ্যালয়ত আহে আমি যদি তেওঁ বাঘ আৰু হাতী দেখুৱাব আৰম্ভ কৰো মানুহজনে কাৰ্যালয়ত অহা বাদ দিব আমি ৰেশন কাৰ্ড এখনৰ কাৰণে কাৰ্যালয়ত আহিলো অফিচাৰজনে ৰেশন কাৰ্ডৰ বিষয়ে বুজাব গৈ যিমানে জটিলতা সৃষ্টি কৰিব এটা সময়ত এজন মানুহে ভাবিব যে মোক এই ৰেশন কাৰ্ডখনৰ প্ৰয়োজনে নাই কাৰণ যদি মই এটা ৰেশন কাৰ্ড লবৰ কাৰণে আধাৰ ল'ব লাগিব পুলিচ ভেৰিফিকেশ্যন ল'ব লাগিব মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব লাগিব গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব লাগিব এমএলএ ঘৰত যাব লাগিব মন্ত্ৰীৰ ঘৰত যাব লাগিব তেতিয়া মানুহজনে ভাবিব যে মোক ৰেশন কাৰ্ডখন কিয় দৰকাৰ অৰ্থাৎ যদি মানুহজনে অহাৰ লগে লগে আমি মানুহজনক এটা চেকলিষ্ট দিলো যে আপোনাৰ এড্ৰেছ প্ৰুফটো দিয়ক আপোনাৰ ইনকাম চাৰ্টিফিকেটখন দিয়ক আপুনি আহিব নালাগে ঘৰৰ পৰাই পোৰ্টেলত আপলোড কৰি দিব আৰু আমি আপোনালোকলৈকে ৰেশন কাৰ্ডখন পঠাই দিম সহজ হল সৰল হল সিম্পল হল আগতে পুলিচ ভেৰিফিকেশ্যন ল'ব লাগে পাছপোৰ্টৰ কাৰণে থানাত মাতিব এজন এসআই বা ইন্সপেক্টৰে এজন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মাতিব যে আপোনাৰ ভেৰিফিকেশ্যন কৰিব লাগে আপুনি মোৰ থানাত আহিব উপাচাৰ্যজনে প্ৰথম চিন্তা কৰিব যে মই থানাত যোৱাৰ সময়ত তাতে বা কি পৰিৱেশ থাকিব কাৰণ থানাত সেই সময়তে ডকাইত এজনো ধৰি আনিব পাৰে চুৰ এজনো ধৰি আনিব পাৰে ডকাইত চুৰক চাবৰ কাৰণে বাহিৰত বহুত মানুহ আহিব সেই সময়তে ময়ো গৈ পাম কোনোবা ৰাতিপুৱা সাংবাদিকে লিখি দিব যে এই ডকাইতজন উপাচাৰ্য গৰাকীৰ সম্পৰ্কীয় আৰু উপাচাৰ্য গৰাকী থানাত এই কাৰণে গৈছিল যে ডকাইতজনক মুকলি কৰিবৰ কাৰণে আবেদন কৰিবৰ কাৰণে থানাত গৈছিল কোনেও নুসুধিব যে এই ভিৰৰ মাজত আপুনি কিয় আহিছিলে কিন্তু মানুহজনৰ কাম কি পাছপোৰ্ট লোৱা এই পাছপোৰ্ট লোৱা কামটো যদি আমি পুলিচৰ মানুহ এজন উপাচাৰ্য গৰাকীৰ ঘৰলৈকে যায় বহি চাহ একাপ খাই প্ৰয়োজনীয় কথাখিনি এপত লিপিবদ্ধ কৰি দিয়ে গভৰ্ণমেণ্টখন সহজ হল গভৰ্ণমেণ্টখন সৰল হল আৰু বোলে মই যোৱা নাই 30 মাহলৈকে মই থানালৈও মাতা নাই
আৰু মোৰ ঘৰতো পুলিচ অহা নাই 30 দিনৰ ভিতৰতে মই পাছপোৰ্ট পাই যাম 30 দিনৰ পিছত সহজ হ'ল সৰল হ'ল দ্বিতীয়তে হ'ল যে মোৰ ফাইল এটা আৰম্ভ হ'ল সেক্ৰেটাৰিয়েটত মই ফাইল দিলো অহা কালি পৰখি তাৰ দায়িত্ব কোনেও নলয় কব মোৰ কাগজখন ক'ত আছে কোনোবাই কব ডেপুটি সেক্ৰেটাৰী সুধিলে কব জইণ্ট সেক্ৰেটাৰী সুধিলে কব চিএমৰ তাত সুধিলে কব মোৰ তাতো কাগজ অহাই সব টেকনলজি প্ৰযুক্তিৰ জৰিয়তে আমি দায়বদ্ধতা যে আসলতে কাৰ টেবুলত কিমান দিন কাগজখন পৰি আছে দ্বিতীয়তে সিম্পল হ'ল টেকনলজি আহিল কিন্তু জনসাধাৰণতে যদি নিজৰ অধিকাৰৰ বিষয়ে নাজানে যে এইটো মোৰ প্ৰাপ্য এই কথাখিনি যদি তেওঁলোকে নাজানে তেতিয়াও সুশাসন ব্যৱস্থা প্ৰতিষ্ঠা কিছু চৰকাৰৰ আজি যদি কোনোবাই কয় যে মোক চাকৰি এটা